নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পূৰ্ব পৰিকল্পিত আছিল জুবিন গাৰ্গক হত্যা কৰাৰ ঘটনাটো হত্যাৰ বাবে সম্পূৰ্ণ আঁচনি প্ৰস্তুত কৰিছিল সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে সিদ্ধাৰ্থৰ পৰা হিচাপ বিচাৰাটোৱেই জুবিনৰ আছিল ভুল হিচাপ দিব নোৱাৰাত সিদ্ধাৰ্থ শৰ্মাই হত্যাৰ পৰিকল্পনা কৰিছিল জুবিনক সিদ্ধাৰ্থৰ দৰে হত্যাৰ আঁচনি প্ৰস্তুত কৰিছিল শ্যাম কানুৱে সিদ্ধাৰ্থৰ শ্যাম কানুক সংগ দিছিল শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভাই হত্যাৰ আগনিশা জুবিনক অত্যাধিক সুৰাপান কৰোৱাইছিল অমৃত প্ৰভাক এই নিৰ্দেশ দিছিল সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তই হত্যাৰ আগনিশা সিদ্ধাৰ্থ শ্যাম কানুৱে হোটেলৰ কোঠালৈ আনিছিল সুৰা যিটো সুৰাৰ ব্ৰেণ্ড ছিংগাপুৰতো পোৱা নাযায় মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাত 360ৰো অধিক ওলাইছিল সুৰাৰ মাত্ৰা সুৰামুক্ত অৱস্থাত জুবিনক লৈ যোৱা হৈছিল সাগৰৰ পাৰত কেপ্টেনৰ বাধাৰ স্বৰ্তেও লাইফ জেকেট খুলি দিয়া হৈছিল জুবিনৰ সাঁতোৰাৰ সময়ত জুবিনক বাধা দিয়া নাছিল শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই দুবছৰ আগৰ পৰাই ষড়যন্ত্ৰ কৰিছিল জুবিনক হত্যা কৰিবলৈ জুবিন গাৰ্গক শেষ কৰাৰ ভয়ংকৰ তথ্য এছআইটিৰ চাৰ্জশ্বিটত প্ৰকাশ পাইছে সিদ্ধাৰ্থক টকাৰ হিচাপ বিচাৰিছিল জুবিন গাৰ্গে শেখৰ সিদ্ধাৰ্থ শ্যাম কানু অমৃত প্ৰভাৰ ভয়াৱহ তথ্য পোহৰলৈ আহে বিহু অনুষ্ঠানৰ নামত 10ৰ পৰা 12 লাখ টকা লৈছিল সিদ্ধাৰ্থ শৰ্মাই কিন্তু 7 লাখ টকা দিছিল জুবিনক আৰু জুবিনক দিয়া 7 লাখৰ পৰা 15% কমিছন লৈছিল সিদ্ধাৰ্থ শৰ্মাই কিদৰে জুবিন গাৰ্গক বাৰে বাৰে ব্যৱহাৰ কৰিছিল তাৰো তথ্য পোহৰলৈ আহিছে চাৰ্জশ্বিটত সংলগ্ন চিচিটিভি ভিজুৱেল ছিংগাপুৰত কিদৰে শেষ কৰি দিয়া হৈছিল মৰমৰ জুবিন গাৰ্গক 12370 পৃষ্ঠাৰ চাৰ্জশ্বিটত আছে এই বিস্ফোৰক তথ্য 4টা গ্ৰাউণ্ডত 7 অভিযুক্তক কৰা হৈছিল গ্ৰেপ্তাৰ জুবিন গাৰ্গক শেষ কৰাৰ পৰিকল্পনা জানিলে আপুনিও হ'ব আচৰিত বলিউডৰ থ্ৰিলাৰ চিনেমাৰ কাহিনীতকৈও ভয়ংকৰ আছিল জুবিনৰ হত্যাৰ বাবে সম্পূৰ্ণ ষড়যন্ত্ৰ কৰিছিল শ্যাম কানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেৱল মাত্ৰ যে টকাৰ বাবে জুবিন গাৰ্গক হত্যা কৰিছিল সেয়া এছআইটিৰ চাৰ্জশ্বিটত স্পষ্টভাৱে উল্লেখ আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ বিতৰ্ক ৰাজনীতি কৰিবলৈ বিচাৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক দুখীয়ে শাস্তি পাব লাগিব এদিন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট একেদিনাই পঢ়িলে নেকি বিধায়ক অখিল গগৈয়ে জুবিনকো কোনোবাই শেষ কৰিব পাৰে বুলি মোৰ বিশ্বাস নহয় অখিল গগৈক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গক লৈ আটাইতকৈ বেছি যদি ৰাজনীতি কৰিছে সেয়া বিধায়ক অখিল গগৈয়ে কৰিছে জুবিন গাৰ্গক লৈ বিতৰ্ক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছে বিধায়ক অখিল গগৈয়ে মন্তব্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক শেষ কৰি কোনো হাৰি যাব নোৱাৰে দুখী সাব্যস্ত হোৱাসকলৰ শাস্তি কেৱল আৰু কেৱল মৃত্যুদণ্ড যিমান শীৰ্ষ পৰ্যায়ৰ মানুহ হওক শাস্তি পাবই লাগিব আমি জীয়াই থকা কালতেই দুখীয়ে শাস্তি পাবই লাগিব চাৰ্জশ্বিট দাখিলৰ পিছতেই মন্তব্য জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাৰ জুবিন গাৰ্গৰ দৰে এজন মহান ব্যক্তিক শেষ কৰি পেলালে গতিকে যিসকল লোক দোষী সাব্যস্ত হৈছে তেওঁলোকৰ শাস্তি কেৱল আৰু কেৱল মৃত্যুদণ্ড বুলি মন্তব্য ৰাজা বৰুৱাৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গ ন্যায়ৰ বাবে আমি এতিয়া ধৈৰ্য সহকাৰে অপেক্ষা কৰিব লাগিব আমাৰ আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে দুখীয়ে উচিত শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰস্তুতি পৰাশৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি ধৈৰ্য ধৰিব লাগিব বুলি মন্তব্য প্ৰস্তুতিৰ আন এটা বিগ ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত চলিছে মিয়াৰ আগ্ৰাসন খিলঞ্জীয়াৰ কৃষিভূমি দখল কৰি মিয়াই সাজিছে ঘৰ দুৱাৰ খিলঞ্জীয়া ৰাইজক ভাবুকি দি মিয়াই জ্বলাই দিলে ঘৰ কামৰূপৰ বামন্দিৰ হাতীমুৰা ননকে অঞ্চলত এই ঘটনা মিয়াৰ আগ্ৰাসনত ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক খিলঞ্জীয়াই সজা জুপুৰি ঘৰ জ্বলাই দিয়ে মিয়ালোকে চৰকাৰী আঁচনিৰ ফলক ভাঙি মিয়াই নষ্ট কৰিলে খিলঞ্জীয়াৰ খেতি আতংকত ভুগি চৰকাৰৰ সহায় বিচাৰিছে ভুক্তভোগী খিলঞ্জীয়া ৰাইজে শুৱালকুছি আৰক্ষীয়েও মিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পলাশবাৰীৰ
চিবিনা অঞ্চলৰ মিয়াৰ ভয় নাই আৰু যাৰ বাবে এই কাণ্ড সংঘটিত কৰিছে। বেদখলকাৰী মিয়াক উচ্ছেদ কৰক। খিলঞ্জীয়া অসমীয়াক খেতি কৰিব নিদিয়ে মিয়াই, জ্বলাই দিছে ঘৰ। খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰা ভূমিও দখল কৰিছে মিয়ালোকে। আৰু এইদৰে হাতীমূৰাৰ ননকে অঞ্চলত মিয়াৰ আগ্ৰাসনত শংকিত হৈ খিলঞ্জীয়া ৰাইজে কৰিছে প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া ৰাইজে। পুনৰবাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে মিয়াৰ এই আগ্ৰাসন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আইনৰ নিয়মেৰে শেষ হ'ব মাটিৰ কিনা বেচা। পৰীক্ষা কৰা হ'ব 3 পুৰুষৰ লোকেলিটি। এতিয়াৰে পৰা আৰু কোনেও বহিৰাগতক বিক্ৰী কৰিব নোৱাৰিব অসমৰ মাটি। মাটি কিনা বেচাক লৈ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আইনৰ নিয়ম মতে শেষ হ'ব এতিয়াৰে পৰা মাটি কিনা বেচা। মাটি কিনা বেচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা। পৰীক্ষা কৰা হ'ব 3 পুৰুষৰ লোকেলিটি। এতিয়াৰে পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহয় অসমৰ মাটি। বিধানসভাত আইন আনি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰৰ পৰা কঠোৰ আইন। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব অসমীয়াই। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশী লোকৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য। কেৱল এঠাইত নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী লোক। সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি খুদ অসমীয়া লোকে। আমি অসমীয়া জীয়াই থাকিব লাগিব। এইদৰে অচিনাকি আৰু বহিৰাগতক মাটি কিনা বেচাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।